অহা 21 নৱেম্বৰ আৰু 22 নৱেম্বৰ দুদিনীয়া কাৰ্যসূচীৰে আমি ঐতিহ্যমণ্ডিত ৰহা মহাবিদ্যালয়ৰ হীৰক জয়ন্তী উৎসৱক অনুষ্ঠিত কৰাৰ এক প্ৰয়াস কৰিছোঁ। এই অনুষ্ঠান 21 নৱেম্বৰ তাৰিখে পুৱা 9 বজাৰ পৰা আৰম্ভ হ'ব। পুৱা 9 বজাত মহাবিদ্যালয়ৰ পতাকা উত্তোলন, তাৰ পৰৱৰ্তী পৰ্যায়তে 60খন পতাকা হীৰক জয়ন্তী উপলক্ষে উত্তোলন কৰা হ'ব। তাৰ পাছতেই মহাবিদ্যালয় সংগীত পৰিৱেশন কৰা হ'ব। মহাবিদ্যালয় সংগীত পৰিৱেশনৰ পাছতে যিসকল ব্যক্তিয়ে মহাবিদ্যালয় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বা বিগত সময়ত বিভিন্ন ক্ষেত্ৰত অৰিহণা যোগাইছিলে সেইসকলৰ ক্ষেত্ৰত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰা হ'ব। তাৰ পাছতেই আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ পঞ্জীয়ন আছে আৰু তাৰ পাছতেই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাকালৰ লগত জড়িত বিশিষ্ট ব্যক্তি, ভূমিদাতা, প্ৰাক্তন অধ্যক্ষ, অধ্যাপক, কৰ্মচাৰীবৃন্দৰ এক সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু সেই অনুষ্ঠানৰ পাছতেই দুপৰীয়া 12 বজাৰ পৰা তেখেতসকলৰ এক অন্তৰংগ আলাপ অনুষ্ঠিত হ'ব। সেই একেদিনাই আমি 1 বজাৰ পৰা এক শৈক্ষিক আলোচনা চক্ৰ ৰাখিছোঁ। শৈক্ষিক আলোচনা চক্ৰৰ বিষয় হৈছে 2020 চনৰ নতুন শিক্ষানীতিৰ দ্বাৰা প্ৰৱৰ্তিত 4 বছৰীয়া স্নাতক পাঠ্যক্ৰম আৰু গ্ৰামাঞ্চলৰ মহাবিদ্যালয়সমূহত ইয়াৰ প্ৰভাৱ। তাৰ পাছতে আমাৰ দুপৰীয়া আহাৰ বিৰতিৰ পিছতেই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সমাৰোহ আৰু অন্তৰংগ আলাপ আছে আৰু সেই 2:30 বজাৰ পৰা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ অন্তৰংগ আলাপৰ পৰা ধৰি গোটেই সন্ধিয়ালৈকে তেখেতসকলৰ অনুষ্ঠানে চলিব। তেখেতসকলৰ এক সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ। তাৰ লগতে আমাৰ প্ৰাক্তন আৰু বৰ্তমানৰ ছাত্ৰ ছাত্ৰী আৰু স্থানীয় শিল্পীসকলে সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰিব। সেইদিনা কাৰ্যসূচী সীমান্তে শেষ কৰিব। 22 নৱেম্বৰ শনিবাৰৰ দিনা আমাৰ পোনপ্ৰথমে বাৰাণসীয়া এক সাংস্কৃতিক শোভাযাত্ৰাৰ আয়োজন কৰা হৈছে। সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতেই আমাৰ মুকলি সভাখন অনুষ্ঠিত হ'ব। এই মুকলি সভালৈ আমি অসমৰ কেইবাগৰাকীও মন্ত্ৰী, বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, মহাবিদ্যালয়ৰ অধ্যক্ষ, কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আমি আমন্ত্ৰণ জনাইছোঁ আৰু সেই মুকলি সভাতেই আমাৰ যিখন স্মৃতিগ্ৰন্থ নাম দিয়া হৈছে প্ৰজ্ঞাবৃক্ষ, সেই স্মৃতিগ্ৰন্থখন উন্মোচন কৰা হ'ব আৰু তাৰ পাছতেই আমাৰ সন্ধিয়া 7 বজাত জুবিন গাৰ্গদেৱৰ স্মৰণত আমি সাংস্কৃতিক সন্ধিয়াটো উৎসৰ্গিত কৰিছোঁ। এটা সাংস্কৃতিক সন্ধিয়া হ'ব। সেই সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰিব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী সুবাসনা দত্ত ডাঙৰীয়াই। এইখিনিয়ে আমাৰ 2 দিনৰ চমুকৈ কাৰ্যসূচী। আপোনালোকৰ কাৰ্যসূচীখনো মই ডিছপ্লে কৰি দেখাই দিছোঁ। এখন আমাৰ মূল কাৰ্যসূচী এইখিনি আমাৰ আছে, এইখিনি আমাৰ সাংস্কৃতিকৰ ক্ষেত্ৰত আছে। গতিকে এই চমুকৈ এদিনীয়া কাৰ্যসূচী আপোনালোকৰ জৰিয়তে আমি এটা বহল প্ৰচাৰ বিচাৰিছোঁ যাতে আমাৰ 2 দিনৰ কাৰ্যসূচীৰ সফল ৰূপায়ণ হয়। সকলো ৰাইজৰ অংশগ্ৰহণ আমি আন্তৰিকতাৰে কামনা কৰিছোঁ, সকলোৰে উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু সকলোৰে দিহা সামৰ্থ্যমতে যাতে আমাৰ এই 2 দিনীয়া অনুষ্ঠানভাগী সাফল্যমণ্ডিত হয় তাৰ জৰিয়তে আপোনালোকে যাতে বাতৰি প্ৰচাৰ কৰি অনুষ্ঠানটিৰ সাফল্যমণ্ডিত হোৱাত সহায় কৰে। এই আমাৰ মহাবিদ্যালয় পৰিয়ালৰ তৰফৰ পৰা তথা প্ৰধান সম্পাদক হিচাপে আমাৰ আপোনালোকলৈ অনুৰোধ। হয়, আন্তঃগাঁথনিটো ৰাইজে সন্তোষজনক বুলিয়েই কয়। মই অধ্যক্ষ হিচাপে সেইখিনি কথা ক'ব নোৱাৰোঁ। তথাপিতো বিগত বৰ্ষৰ তুলনাত আপোনালোকৰ বহুতো ইয়াৰ প্ৰাক্তন ছাত্ৰ আছে, বিগত সময়ছোৱাৰ তুলনাত বৰ্তমানৰ আন্তঃগাঁথনি যথেষ্ট উন্নত বুলিয়েই কয়। হয়, আমাৰ ইতিমধ্যে 2016 চনত আমি বিজ্ঞান আৰু বাণিজ্য শাখা খুলিছোঁ। আমি চৰকাৰৰ লগত বহুতবাৰ যোগাযোগ কৰিছোঁ, স্থানীয় প্ৰতিনিধিৰ লগতো যোগাযোগ কৰিছোঁ, পৰিচালনা সমিতিও যোগাযোগ কৰিছোঁ। কিন্তু শেহতীয়াকৈ আমাৰ বাবে আশাৰ ৰেঙনি যে যোৱা 11 তাৰিখে যি মুখ্যমন্ত্ৰী মহোদয়ৰ অনুষ্ঠান হৈছিলে ৰহাত, তেখেতে ৰাজহুৱা সভাত ঘোষণা কৰিছে যে ৰহা মহাবিদ্যালয় বিজ্ঞান শাখাটো প্ৰাদেশিকীকৰণ কৰা হ'ব। গতিকে আমি আশাবাদী আৰু এই সুযোগতে তেখেতলৈ আমি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন। লগতে জনাব বিচাৰোঁ যে এটা 60 বছৰীয়া পৰিক্ৰমা, এই 60 বছৰীয়া পৰিক্ৰমাত মহাবিদ্যালয়ৰ লগত জড়িত বহু ব্যক্তি বা প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছে, কিন্তু আমাৰ এই কম সময়ৰ ভিতৰত আমি সকলোকে ব্যক্তিগতভাৱে হয়তো যোগাযোগ কৰাত অসুবিধা হ'ব পাৰে। গতিকে মই আপোনালোকৰ জৰিয়তে সকলো প্ৰতিষ্ঠাকালৰ লগত জড়িত ব্যক্তি, স্থানীয় ৰাইজ, দল, সংগঠন, প্ৰতিনিধি আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰীক ব্যক্তিগতভাৱে যদি নিমন্ত্ৰণ জনাব পৰা নাই, তেখেতসকলক আপোনালোকৰ জৰিয়তে জনাবলৈ অনুৰোধ কৰিছোঁ যে 2 দিনৰ কাৰ্যসূচী যাতে তেখেতসকলে উপস্থিতি থাকি আমাৰ অনুষ্ঠানটি সাফল্যমণ্ডিত হোৱাত সহায় কৰে।